ব্ৰিটিছ চৰকাৰ দিনৰ পৰা থকা ব্ৰিটিছ চৰকাৰৰ পৰা যেতিয়াবা চলি আছে আজিলৈকে আজি তক চলি আছে তো আমাৰ লেখীয়া জ্যেষ্ঠ পূজা বহুতো চলাই শেষ হৈ মৰি গ'ল তো এই আঘোণটোক আমি আছোঁ এতিয়া আজি 12 চনত এজন আছিলে তেওঁ বুঢ়া 48 ইয়াৰ চলালে তেওঁ ইয়াতে তেওঁ মৰি গ'ল তো এতিয়া আমি তাক বলি দিলোঁ এতিয়া এই সৰু পূজাই মোৰ লগৰ আমি দুজনে আছোঁ এতিয়া আমাৰ তাৰ পৰা আমি এটা গ্ৰুপ আহোঁ গাঁৱৰ পৰা আমাৰ মূৰা ধোৱা টিকা ধোৱা তাৰ পৰা আহে ইয়াতে চলাওঁ এটা গ্ৰুপ থাকে মানে পূজাৰীৰ লগত মানে পাচনীয়া সেইকেইটা তো এই পূজাখন আমি যিখিনি জানো মানে জনামতে আমি ব্ৰিটিছ চৰকাৰ দিনতে পাতি থৈ দিয়া পূজা তেতিয়াতো আমি 90 চনত দেখোঁতে ইমান এনেকুৱা নাছিলে ইমানখিনি আৰ্থিক অৱস্থা পকা নাছিলে এনেই সৰুকৈ আছিলে তো পাছে 90 চনৰ পাছৰ পৰা এইবোৰ পকা হ'লগৈ আৰু ভালকৈ হ'ল মূলতে এই পূজাভাগ আমি আমাৰ এই গোটেই অঞ্চলটোৰ যি হওক বাগান যিবিলাক আছিল তেওঁলোকৰ কৰ্মচাৰীসকলৰ সুবিধাৰ কাৰণে ডিচেম্বৰ মাহটোত অনুষ্ঠিত কৰা হয় এইটো এতিয়াৰ নহয় আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ ইয়াৰ বিষয়ভাৱ লৈছোঁ তেতিয়াৰ পৰা আমি সেইটোৱে দেখি আহিছোঁ আৰু আমি সেইটোকে ফ'ল' কৰি আহি আছোঁ আজিও আমি সেইটোকে কৰি আছোঁ এতিয়া এই পূজাভাগত আমি পৰম্পৰাভাৱে যিটো পূজা কৰোঁ তাৰমানে আমাৰ এইটো এটা তান্ত্ৰিক পূজাই ক'ব লাগিব ইয়াত বলি বাহনৰে বিশেষ অগ্ৰাধিকাৰ পোৱা হয় আৰু এই বলি বাহনৰ যোগেদিয়ে আমি ইয়াত বিশেষকৈ ছাগলী হাঁহ আৰু পাৰ এই তিনিটা বিশেষ কি বুলি ক'ব লাগিব উৎসৰ্গা কৰা হেৰিৰে কি বুলি জীৱ জন্তুৰ যোগেদিয়ে আমি এই পূজাভাগ কৰোঁ আৰু ইয়াত আমাৰ পূজাৰী অনা হয় আৰু এই পূজাৰী এই কামটো সমাধা কৰে বৰ্তমান বিদ্যাসকল যিসকল ছাগলী ভাবি ৰাখিছে সময় হাত পৰা